গৰ্ভৱতী মহিলাসকলক আমি প্ৰায়ে আইৰণ সাপ্লিমেন্টস ইউজ কৰিবলৈ দিওঁ যেহেতু প্ৰেগনেন্সি অৱস্থাত আপোনাৰ আইৰণৰ ডিমান্ড বাঢ়ি যায় হেতু কাৰণে খোৱাটো জৰুৰী হৈ পৰে তাৰ খোৱাৰ কিছুমান নিয়ম আপোনালোকক মই কৈ দিওঁ ইউজুৱেলি তো আইৰণ টেবলেট বেষ্ট আপোনাৰ এবজৰ্পচন মানে আপোনাৰ শৰীৰে শুহি ল'ব পৰা শক্তিটো বেষ্ট হয় আপুনি এমটি ষ্টামাকত খালে ৰাতিপুৱা শুই উঠে খালে পেটত কিন্তু যেহেতু আইৰণ মলিকুলছটোৱে বহু ক্ষেত্ৰত দেখা যায় যে আপোনাৰ অলপমান আপসেট কৰে মানে টামিটো আপসেট কৰে অলপমান গেষ্ট্ৰাইটিছৰ প্ৰব্লেম কৰিব পাৰে সো সেইকাৰণে কোৱা হয় যে আপুনি খোৱাৰ পিছত খাব যে খোৱাৰ পিছত মানে ইমিডিয়েট পিছত খাব নালাগে আচলতে যদি আপুনি এমটি ষ্টামাক হিচাপে খাব বিচাৰে খোৱাৰ 1 ঘণ্টা আগত বা খোৱাৰ 2 ঘণ্টা পিছত হেনকোকে খাবলৈ চেষ্টা কৰিব বা যদি তথাপিও আপোনাৰ গেষ্ট্ৰিক আপসেট হয় মানে পেটটো বেয়া লাগে গেষ্ট্ৰাইটিছৰ ভাৱ হয় তেতিয়াহলে কি কৰিব অলপ পৰিমাণৰ খাদ্য আহাৰৰ সৈতে আপুনি খাই দিব পাৰে আৰু পৰাপক্ষত আইৰণ টেবলেট খোৱাৰ ইমিডিয়েট লগে লগে আপুনি ক্যালসিয়াম টেবলেট বা চাহ কফি জাতীয় পদাৰ্থ বা ভেজিটেবলছ ৰ ভেজিটেবলছ আপুনি নাখাব তেতিয়া এবজৰ্পচনৰ আপোনাৰ দিগদাৰ হ'ব পাৰে ভিটামিন সি ৰিচ ফুড যেনে আপোনাৰ অৰেঞ্জ জুচ হ'ল বা নেমু চৰবত হ'ল যিকোনো টেঙা জাতীয় পদাৰ্থ জুচ হ'ল মানে টেঙা জাতীয় জুচ সেইবিলাকে কিন্তু এবজৰ্পচনত সহায় কৰে সো এবজৰ্পচন বঢ়াবৰ কাৰণে আপুনি হেনকুৱা ধৰণৰ খাদ্য মানে খাব পাৰে